গুৰেশ্বৰত আসুৰ উত্তাল প্ৰতিবাদ বিটিচিত হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনী প্ৰচাৰত নামি পৰাৰ পিছতে প্ৰতিবাদ মুখৰ হৈ পৰিছে বিটিচি আজি আমি গুৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু পূৰ্বাঞ্চলিক শাখা ছাত্ৰ একেলগে মিলি আৰু কেৰপাবিটাৰ ৰাইজে মিলি কিন্তু আমি প্ৰতিবাদ কৰিছোঁ যি নেকি গুৰেশ্বৰ আৰু খৈৰাবাৰী সংযোগী পথ আছে এই পথছোৱাত আমি বিভিন্ন পন্থাৰে আমি প্ৰশাসনক আৰু বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছিলোঁ কিন্তু কোনো কাৰণতে এই ৰাস্তাটোৰ কাম সম্পূৰ্ণ হৈ নুঠিল আৰু বিভিন্ন সময়ত আমি আন্দোলনৰ কাৰ্যসূচী লৈছিলোঁ আজি কিন্তু এটা কথাই ক'ব লাগিব যি ৰাস্তাটো জৰাজীৰ্ণ অৱস্থা ইয়াত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি যি বুঢ়া মেথা আৰু ৰোগীয়াসকলক নিয়াৰ কাৰণে বহুত অসুবিধা হয় কেৰপাবিটাৰ পৰা গুৰেশ্বৰ যাবলৈ মাত্ৰ 15 মিনিট বা 20 মিনিটৰ টাইম লাগে কিন্তু আজি যিটো অৱস্থাত ৰাস্তাটোৰ যিটো অৱস্থা হৈছে এই অৱস্থাটো মোটামুটি আপোনাৰ 45 মিনিটতকৈ কম নালাগে বুলি মই ভাবোঁ আৰু এই ৰাস্তাটোৰ আমি ইয়াৰ পৰা এটা দাবী উত্থাপন কৰোঁ যে এই ৰাস্তাটো অতি শীঘ্ৰে নিৰ্মাণ কৰি দিয়ক অন্যথা আমি ইয়াতকৈ আৰু জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম আজি গুৰেশ্বৰত উপস্থিত হ'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গুৰেশ্বৰৰ খৈৰাবাৰী পথ নিৰ্মাণৰ দাবীত 11 বজাত গুৰেশ্বৰৰ পথ অৱৰোধ কৰে গুৰেশ্বৰ আৰু খৈৰাবাৰী পথত শ আসু কৰ্মী নামি পৰে প্ৰতিবাদত গুৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু শাখা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদ কাৰ্যসূচী সাব্যস্ত কৰে অসম চৰকাৰ হাই হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ৰাস্তা নিৰ্মাণ কৰিবই লাগিব আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে খৈৰাবাৰী সংযোগী পথটো আজি আপোনালোকে আজি বহু বছৰ ধৰি ভাঙি আছে কিন্তু বিভিন্ন ধৰণৰ ঠিকাদাৰে নিৰ্মাণ কৰে এৰাতিটোৰ ভিতৰতে নিৰ্মাণ কৰি থৈ যায় কিন্তু 6 মাহ নহওঁতে ৰাস্তাটোৰ অৱস্থা অতি শোচনীয় হৈ পৰে আজি বহুত বছৰৰ পৰা নিৰ্মাণ কৰিয়ে আছে যেতিয়া আমাৰ বড়ো সাহিত্য সভা আহিছিল তেতিয়া ভাবিছিলোঁ আমি এই ৰাস্তাটোৰ কাম তীব্ৰ গতিত চলিছে ৰাস্তাটোৰ কাম শেষ হ'ব কিন্তু যি বড়ো সাহিত্য সভা গুচি গ'ল ৰাস্তাটোৰ কাম এনেদৰে পৰি ৰ'ল তাৰপিছতে আকৌ কাম আৰম্ভ কৰিলে আকৌ ষ্টপ হৈ গ'ল এতিয়া আমি আমাৰ চৰকাৰৰ ওপৰত কোনো ধৰণৰ আমি আস্থা আৰু বিশ্বাস নাই আমি ৰাজ্যপালৰ শাসন চলি থাকোঁতে এই আমাৰ ৰাস্তা যি গুৰেশ্বৰ খৈৰাবাৰী সংযোগী পথটো আছে অতি শীঘ্ৰে নিৰ্মাণ কৰি দিবলৈ আমি অনুৰোধ জনাইছোঁ যদিহে নিৰ্মাণ কৰি নিদিয়ে অনাগত দিনত আমি ইয়াতে যিখন আপ ডাউন কৰা ডাম্পাৰসমূহ আমি ইয়াতে আবদ্ধ কৰিবলৈ বাধ্য হৈ যাম আমি অতি শীঘ্ৰে পথটি নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰে সংগঠনটোৱে অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৱে আজি আমি গুৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু কেৰপাবিটা পূৰ্বাঞ্চলিক ছাত্ৰ সন্থা লগ হৈ আৰু স্থানীয় ৰাইজৰ সহযোগত আমি কেৰপাবিটা যিটো খৈৰাবাৰী যোৱা পথ আছে গুৰেশ্বৰ পৰা খৈৰাবাৰী যোৱা যিটো পথ আছে সেই পথটো যি বিজেপি চৰকাৰে 5 বছৰ আয়োজিত কৰোঁতে একো পদক্ষেপ নল'লে আৰু ইয়াৰ বিষয়ববীয়াসকলে একো গুৰুত্ব আৰোপ নকৰিলে যি গুৰেশ্বৰ গড়কাপ্তানি বিভাগ আছে সিহঁতে অকণ গুৰুত্ব আৰোপ দিয়া দেখা নগ'ল মন্ত্ৰীও মানে ইয়াত একো পদক্ষেপ নল'লে সেইকাৰণে আমি যিহেতু আজি গুৰেশ্বৰত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে সিহঁতক আমি ইয়াৰ পৰাই মানে এইটোৱে দাবী কৰিব বিচাৰোঁ যে অতি সোনকালে আমাৰ গুৰেশ্বৰৰ পৰা খৈৰাবাৰীলৈ যোৱা পথটো অতি সোনকালে নিৰ্মাণ কৰি দিয়ক নহ'লে আমি ইয়াতকৈ জংকী আন্দোলন কৰিবলৈ বাধ্য হ'ম জংকী ইয়াতকৈ বহুত বেছি জংকী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম ব্যুৰো ৰিপৰ্ট নিউজ নেক্সট The implementation of science and technology is a blessing for the entire universe in 21st century. At this time, Brahmaputra College, Guwahati, offering BSc Nursing and BSc Medical Lab Technology under Srimanta Shankardev University of Health Sciences and Government of Assam. We also offer BSc and MSc in various disciplines like Applied Physics, Computer Science, Geology and Chemistry under Assam Science and Technology University. For admission, contact 8811096296. News Nest. We are unstoppable.